নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এই মে মাহৰ পৰা আপোনালোকে ব্যৱহাৰ কৰি থকা পেট্ৰল আৰু ডিজেলৰ দাম বাৰু কিমান কমিব? মে মাহত বহুতো বস্তুৰ দাম বাঢ়িছে আৰু বহুতো বস্তুৰ দাম কমিছে। আপোনালোকে যদি কি বস্তুৰ দাম কমিলে এই সম্পৰ্কত চাব বিচাৰে তেন্তে মোৰ দ্বিতীয়টো চেনেল আপোন নিউজ এবাৰ চেক কৰিব, তাত ভিডিঅ' আপলোড কৰা আছে। এই মে মাহত কি বস্তুৰ দাম কমিছে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, আপোনালোকে গৈ চাবগে পাৰে। তো মই আজি আপোনালোকক জনাম যে এই মে মাহত আপোনালোকে ব্যৱহাৰ কৰি থকা আপোনালোকৰ গাড়ীত বা আপোনালোকৰ বাইকত নিতৌ আপোনালোকে ব্যৱহাৰ কৰি থকা পেট্ৰল আৰু ডিজেলৰ প্ৰাইচটো বাৰু এই মাহত কিমান কমিব পাৰে নে নকমিব পাৰে, এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। লগতে কাৰোবালৈ শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে এই খবৰটো জানিব পাৰে। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পেট্ৰল ডিপুসমূহৰ ওপৰত বা পেট্ৰল কোম্পানীসমূহৰ ওপৰত 2% এক্সাইজ ডিউটি বঢ়াই দিছে। কেন্দ্ৰ চৰকাৰে কৈছে যে এই 2% এক্সাইজ ডিউটিয়ে আমাৰ গ্ৰাহকৰ ওপৰত একো প্ৰভাৱ নেপেলাব বুলি কৈছে। ইয়াৰ ফলত কেৱল যিবিলাক নেকি পেট্ৰল কোম্পানী আছে বা যিবিলাক নেকি তেল শোধনাগাৰ আছে তেওঁলোকৰহে প্ৰফিটটো অকণমান কমি যাব বুলি কৈছে। 2% এক্সাইজ ডিউটি বঢ়াই দিছে। তো 2% এক্সাইজ ডিউটি কিয় বঢ়ালে? বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা অইলৰ দামটো যথেষ্ট পৰিমাণৰ কম, যাৰ ফলত নেকি পেট্ৰল কোম্পানীসমূহে বৰ্তমান সময়ত অধিক দামত পেট্ৰল বিক্ৰী কৰি যথেষ্ট পৰিমাণৰ মুনাফা আদায় কৰি আছে। আৰু সেইবাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ভাবিলে যে আমিও অলপমান তাতে বেহতি গংগামে হাত ধুই লওঁ। তো সেইবাবে কেন্দ্ৰ চৰকাৰেও কি কৰিলে 2% এক্সাইজ ডিউটি বঢ়াই দিছে, আৰু যাৰ বাবে নেকি এতিয়া কেন্দ্ৰ চৰকাৰৰ প্ৰফিট অকণমান বেছিকৈ হ'ব। তো ইয়াৰ ফলত গ্ৰাহকৰ একো প্ৰভাৱ নপৰে বা আমাৰ একো প্ৰভাৱ নপৰে। কৈছে পেট্ৰলৰ দাম যি আছিলে তাত একো সাল সলনি কৰোৱা নহয় এই 2% এক্সাইজ ডিউটি বঢ়োৱাৰ বাবে। এইখিনিতে পেট্ৰল ডিজেল কোম্পানীসমূহে জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2% এক্সাইজ ডিউটি বঢ়াই দিয়াৰ ফলত পেট্ৰল কোম্পানীসমূহে অন্য বছৰৰ তুলনাত এই বছৰ 24% তেওঁলোকৰ মুনাফা মাইনাছ হৈছে বুলি জনাইছে। আগতে যদি 100 টকা তেওঁলোকে গোটেই বছৰটোত প্ৰফিট কৰিছিলে তেন্তে এইবাৰ সেই 100 টকাৰ পৰা 24 টকা মাইনাছ হৈ গৈছে, কাৰণ কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ ওপৰত 2% এক্সাইজ ডিউটি বঢ়াই দিছে। এতিয়া মেইন কথাটো হৈ গ'ল যে পেট্ৰল আৰু ডিজেলৰ দামটো বাঢ়িব নে কমিব? যদি বাঢ়িব কিমান বাঢ়িব, আৰু যদি কমিব তেন্তে কিমান কমিব পেট্ৰল আৰু ডিজেলৰ দাম? যিহেতু আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্তমান সময়ত 2014 চনতকৈও অধিক কম দামত পোৱা যায় কেঁচা অইল। 2014 চনত যিটো দাম আছিলে কেঁচা অইলৰ তাতকৈও বহুত কম দামত বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা অইল পোৱা যায় বুলি জনাইছে। এতিয়া কেঁচা অইল যিহেতু কম দামত পায় সেইবাবে পেট্ৰল ডিজেলৰ দামটো কম হ'ব লাগিছিলে। 2014 চনৰ কথা যদি আমি চাবলৈ যাওঁ, 2014 চনত পেট্ৰলৰ দাম খুব বেছি যদি আছিলে 60 টকা 70 টকা, আৰু 2025 চনৰ কথা যদি চাবলৈ যাওঁ তেন্তে পেট্ৰলৰ প্ৰতি লিটাৰৰ দাম হৈ গ'ল 100 টকা। কিন্তু 2014 চনত কোম্পানীসমূহে যিমান টকাত ক্ৰয় কৰিছিলে কেঁচা অইলটো, বৰ্তমান সময়ত কোম্পানীসমূহে তাতকৈ বহুত কম দামত ক্ৰয় কৰি আছে কেঁচা অইল। সেই অনুপাতে 2014 চনৰ তুলনাত বৰ্তমান পেট্ৰলৰ দামটো আৰু কম হ'ব লাগিছিলে বা ডিজেলৰ দামটো আৰু কম হ'ব লাগিছিলে, কিন্তু পেট্ৰল ডিজেলৰ দাম এতিয়াও সেই একেই আছে, 100 পাৰ হৈ আছে। ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল বৰ্তমান সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে প্ৰচুৰ পৰিমাণে টেক্স লয় সেই কোম্পানীসমূহৰ পৰা, আৰু যাৰ বাবে নেকি এতিয়া কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰাইচটো কমাব পৰা নাই। কোম্পানীসমূহৰ যি নেকি প্ৰফিট সেই প্ৰফিট একেই আছে, বৰঞ্চ প্ৰফিট অকণমান কমিছেহে। কিন্তু কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰফিট দিনক দিনে বাঢ়ি গৈছে পেট্ৰল আৰু ডিজেলৰ পৰা, আৰু সেইবাবে বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ দামটো কমাব পৰা নাযাব বুলি জনাইছে। যদি কেতিয়াবা কিবা কাৰণত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পেট্ৰল আৰু ডিজেলৰ দামটো কমাম বুলি ভাবে, তো তেতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি নেকি টেক্স লয় সেই টেক্সত যদি অকণমান কৰ্তন কৰে
তেতিয়াহে পেট্ৰল আৰু ডিজেলৰ দামটো কমিব গতিকে এতিয়ালৈকে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা টেক্স একো কৰ্তন কৰা নাই যেহেতু গতিকে 2025 চনৰ মে মাহত পেট্ৰল আৰু ডিজেলৰ দামটো কমাটো অসম্ভৱ বুলি জনাইছে ইমানখিনি টেক্স আৰু ইমানবোৰ প্ৰফিট হোৱাৰ পাছতো বৰ্তমান সময়ত হেনো পেট্ৰল কোম্পানী বা এলপিজি কোম্পানীসমূহ হেনো ঘাটাতে চলি আছে বুলি খবৰ ওলাইছে 2026 চন পৰ্যন্ত এলপিজি কোম্পানীসমূহৰ ঘাটা 40,000 কোটি টকা ক্ৰছ কৰিব বুলি জনাইছে 40,000 কোটি টকা ক্ৰছ কৰিব এলপিজি কোম্পানীসমূহৰ ঘাটা তেওঁলোকে কম দামত কেঁচা অইল ক্ৰয় কৰি আছে তেওঁলোকে বেছি দামত তেল বিক্ৰী কৰি আছে তাৰ পাছতো তেওঁলোকৰ ঘাটা 40,000 কোটি টকা পাৰ কৰিব 2026 চন পৰ্যন্ত যথেষ্ট কমিছে বুলি জনাইছে আগৰ তুলনাত কিন্তু তথাপিও 40,000 কোটি টকা এটকা দুটকা নহয় 40,000 কোটি টকা এলপিজি কোম্পানীসমূহৰ বৰ্তমান সময়ত তেওঁলোকৰ ঘাটাত চলি আছে গতিকে তেওঁলোকৰ ঘাটা পূৰণ কৰিবৰ কাৰণে সদায় চাব কোম্পানীসমূহে প্ৰফিট কৰিবৰ কাৰণে সদায় চাব আৰু সেইবাবে আপোনালোকে নিশ্চিন্ত হৈ থাকক যদিহে এলপিজি সিলিণ্ডাৰৰ দাম কমেও বৰ বিশেষ বেছি নকমে অলপমান কমিব আৰু যদি বাঢ়েও তেনেহলে মানে যথেষ্ট বাঢ়ি 50 টকা 60 টকা বাঢ়িব আৰু কমিলে খুব বেছি 10 টকা 12 টকা কমিব ঠিক তেনেকৈ পেট্ৰলৰ ডিজেলৰ ক্ষেত্ৰতো একেই কমিলে খুব বেছি 70 পইচা 80 পইচা কমিব আৰু বাঢ়িলে 2-3 টকা বাঢ়ি যাব এইটো সিধা কথা আগৰ পৰা আপোনালোকে দেখা পাই আহিছে তো বন্ধু-বান্ধৱীসকল পেট্ৰল ডিজেলৰ দামটো আপোনালোকে ভাবি লওক যে একেই থাকিব আৰু লগতে এলপিজি গেছৰ দামটো পাৰিলে একেই থাকিব বুলি ভাবি লওক কিন্তু চৰকাৰে কিছুমান স্কিম উলিয়াইছে যাৰ অধীনত আপোনালোকৰ পেট্ৰল আৰু এলপিজি সিলিণ্ডাৰৰ দামটো কমিব কিন্তু 250 টকা পৰ্যন্ত লাভ কৰিব আপোনালোকে এলপিজি সিলিণ্ডাৰ মানে এনে নৰমালি সিলিণ্ডাৰটোৰ দাম একেই থাকিব সেই 800-900 টকাই থাকিব কিন্তু চৰকাৰে ওলোৱা স্কিমৰ বাবে আপোনালোকে 250 টকাত লাভ কৰিব মানে বাকি যিখিনি টকা সেই টকাখিনি কেন্দ্ৰ চৰকাৰ ফালৰ পৰা পে কৰিব পেট্ৰল কোম্পানীসমূহক বা এলপিজি কোম্পানীসমূহক তো কেনেকৈ আপোনালোকে 250 টকাত লাভ কৰিব অনাগত সময়ত আমাৰ অসমত এইটো কেৱল অসমৰ কাৰণেহে বেলেগৰ কাৰণে নহয় কেনেকৈ আপোনালোকে 250 টকাত লাভ কৰিব এলপিজি সিলিণ্ডাৰ অনাগত সময়ত ভিডিও ডেসক্ৰিপচনত মানে এই চেনেলটো আপোনালোকে চেক কৰি চাব পাৰে তাত ভিডিও আপলোড কৰি থোৱা আছে কেনেকৈ 250 টকাত আপোনালোকে এলপিজি গেছ লাভ কৰিব অনাগত সময়ত এই গিদিনত লাভ নকৰে পঞ্চায়তৰ পাছলৈ বা হয়তো আপোনালোকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে 250 টকাত এলপিজি সিলিণ্ডাৰ লাভ কৰিব পাৰে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানটোই আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ আপোনালোকক লগ পোৱাৰ আশা জনাই বিদায় মাগিছো ধন্যবাদ জয় অসম